এসকে পেট্রোল বর্জন করো এসকে পেট্রোল বর্জন করো এসকে পেট্রোল বর্জন করিব লাগিবই ONGC হাই কৃষ্ণ আগরৱালা গ্ৰেপ্তাৰ কৰিব লাগিবই কৃষ্ণ আগৰৱালা গ্ৰেপ্তাৰ কৰিব লাগিবই খিলঞ্জীয়া ONGCৰ অসম বিৰোধী নীতি এই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিছে। আমি বাৰম্বাৰ কৈ আহিছো যে ONGCয়ে কেৱল অসমৰ পৰা আচলতে খনন কাৰ্যৰে আচলতে কোটি কোটি টকা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতে অকল সীমাবদ্ধ হৈ থাকে। অসমীয়া ৰাইজৰ বা খিলঞ্জীয়া মানুহৰ আচলতে সুৰক্ষাৰ ক্ষেত্ৰত বা জীৱনৰ মানদণ্ড সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি দেখা পাইছো যে আজি 4 দিন পাৰ হৈ গ'ল এই গেছ নিৰ্বাপনৰ বিষয়টোত আচলতে বাহিৰৰ পৰা মানুহ আহি এক্সপাৰ্ট আনি পেলাই বিষয়টো নিষ্পত্তি কৰাৰ কোনো ধৰণৰ সদিচ্ছা আজি প্ৰকাশ নকৰিলে, যাৰ ফলত আজি শ মানুহে আচলতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। যিজন বিতৰ্কিত ঠিকাদাৰ কৃষ্ণ আগৰৱালা তেওঁৰ ওপৰত আচলতে দীৰ্ঘদিনৰ ধৰি আচলতে অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁ এনেধৰণৰ কাম কাজৰ লগত জড়িত হৈ আছে। তাৰ পাছতো ONGCয়ে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে তেখেতক ব্লেকলিষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে আমি অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিয়ে ইতিমধ্যে বিতৰ্কিত ব্যক্তিগৰাকী বা ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছো। অনতিপলমে শিৱসাগৰ জিলা প্ৰশাসন লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাজপথলৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চ কোনো কাৰণতে দায়ী নহয়, এই কথা আপোনালোকৰ জৰিয়তে আজি স্পষ্ট কৰি দিছো।